মই তৰমুজ খেতিটোৰ এই জংঘল কিহৰ কাৰণে ৰাখিছোঁ তাৰমানে এতিয়া গৰম বেছি কাৰণে নহ'লে জ্বলি যাবৰ কাৰণে এই জংঘলটো তাৰমানে ৰাখি থৈ দিছোঁ এইকেইটা চাওক এইফালে চাওক তাৰমানে তেনেকাই তাৰমানে জংঘল ৰাখিব লাগিব এতিয়া ছিজনটো এতিয়া বেছি গৰমৰ কাৰণে সেইটো কাৰণে এইবিলাক জংঘল ৰখা হৈছে এইকেইটা চাওক কিমান খেতি কৰিছে এতিয়া তাৰমানে ক'ব গ'লেতো এনেই মোৰ খেতিৰ জেগাটো 8 বিঘা আছে এইফালে মিলাই এতিয়া বৰ্তমানতো এইডোখৰটো তাৰমানে 4 বিঘা আছে আৰু সেইটো চাইডত আছে বাৰু এইফালে আছে ক'ব গ'লে আন কি খেতি কৰিছে আন খেতি মানে তৰমুজৰ লগতে এতিয়া বাংগি আছে আৰু ৰঙালাও জাতিলাও আছে সেইখিনি বস্তু আছে কেপচিকামো আছে লাম্বা জাতিটো এইকেইটাই বস্তু আৰু ক'ব গ'লে কি প্ৰক্ৰিয়া খেতি কৰিছে মই অকল গোবৰ সাৰ দি পেলাইহে মই খেতি কৰোঁ জৈৱিক পদ্ধতি তাৰমানে গোবৰটো তাৰমানে তলত দি পেলাই তাতে ৰোপণ কৰোঁ তাৰপিছতে ৰোপণ কৰাৰ পিছতে তাৰমানে সেই কীটনাশকৰ কাৰণেতো এই নিম অইল বনাইছোঁ আৰু নিজে আকৌ হেৰি গোমূত্ৰ দি পেলাই সেইকেইটাহে স্প্ৰে' কৰোঁ বেলেগটো নকৰোঁ আৰু সহায় এতিয়ালৈকে কোনো মানুহ অহা নাই হ'লে মই নিজৰ ফালৰ পৰা কৰি আছোঁ আৰু যিমান পাৰোঁ ইমান কৰি আছোঁ আমাৰ ছাৰে যথেষ্ট মোক সহায় কৰে লেকনাথ ছাৰে মোৰ তাৰমানে দোকানৰ নাম হ'লগৈ ক'ব গ'লে এতিয়া স্বৰাজ অৰ্গেনিক মোৰ দোকানৰ নাম এই চালে আপোনালোকে আহি পেলাই কিনি লৈ যাব পাৰিব লক্ষীৰাম ৰংফাৰে যোৱা বিগত 5 বছৰ ধৰি এই দুটা পাহাৰৰ টিলাৰ মাজত এটা জীৱন সংগ্ৰাম চলাই গৈ আছে তেখেতে কৃষি কৰ্মৰ যোগেদি সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে তেখেতে গোবৰ সাৰ ব্যৱহাৰ কৰি সাৰ হিচাপে আৰু কীটনাশক হিচাপে নিমপাত আৰু গোমূত্ৰৰে মিশ্ৰিত তেওঁ দ্ৰব্য প্ৰস্তুত কৰি পেলাই আজি ইয়াত কৃষি কৰ্মৰ যোগেদি বিপ্লৱৰ এটা সূচনা কৰিছে আৰু তেওঁ সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে কৰা এই খেতি কোনো এটা ৰাসায়নিক সাৰ নাই আজি যিটো সময়ত বজাৰত ৰাসায়নিক সাৰৰ ব্যৱহাৰেৰে যিখিনি উৎপাদিত খাদ্য সামগ্ৰী খাই মানুহৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে তাৰ পৰা লক্ষীৰাম ৰংফাৰে যিখিনি কৰি আছে একচুৱেলি এইটো ক'বলৈ গ'লে এটা সমাজ সেৱা তেখেতে কৃষি কৰ্মৰ যোগেদি এটা সমাজ সেৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে আৰু তেখেতৰ এখন বিপণী আছে ৰাস্তাৰ কাষতে ঘোঁৰাকাটি ৰেঞ্জৰ এই আমাৰ আমগুৰি বুলি কয় ঠাইডোখৰ উজনি নামনিলৈ অহা যোৱা কৰা সকলো যাত্ৰীক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে লক্ষীৰাম ৰংফাৰৰ এই অৰ্গেনিক ফাৰ্মত উৎপাদিত তেখেতৰ কৃষিজাত সামগ্ৰীসমূহ তেখেতৰ যিখন বিপণী আছে যাৰ আমি নাম দিছোঁ স্বৰাজ অৰ্গেনিক স্বৰাজ মানে নিজৰ গতিকে লক্ষীৰাম ৰংফাৰে আজি কোনো চৰকাৰলৈ বাট নাচায় কোনো কৃষি বিভাগ বা কোনো কাৰোলৈ বাট নাচায় তেখেতে নিজে এটা জীৱন সংগ্ৰাম চলাই গৈছে লক্ষীৰাম ৰংফাৰ আজি 10জনৰ কাৰণে এটা উদাহৰণ যে অসমত থাকিও কৃষি কৰ্মৰ যোগেদিও স্বাৱলম্বী হ'ব পাৰি সেই কথা তেওঁ প্ৰমাণ কৰিছে আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈও যে জৈৱিক প্ৰক্ৰিয়াৰে যে কৰি আজি তেওঁ 15 কিলো 12 কিলোলৈকে তেখেতে তৰমুজ উৎপাদন কৰিছে কেৱল গোবৰত গতিকে এইটো এটা খুব ভাল কাম তেখেতে কৰি আছে আৰু আমাৰ সকলোৰে দায়িত্ব যাতে এনেকুৱা চহা কৃষকক আমি সকলোৱে আহি আগবাঢ়ি মানে সহায় সহযোগিতা আগবঢ়াব লাগে লক্ষীৰাম ৰংফাৰ এগৰাকী শাক্ত শিৱক তেওঁ আৰাধনা কৰা এগৰাকী পূজাৰীও হয় আৰু তাৰ সমান্তৰালকৈ তেওঁ কৃষি কৰ্মৰ যোগেদি আজি সমাজৰ কাৰণে এটা মানে উদাহৰণ তেওঁ সৃষ্টি কৰিছে যোৱা 5 বছৰ ধৰি তেখেতৰ জীৱন সংগ্ৰামৰ জীয়া দলিল আমি দেখি আছোঁ আমি বিভিন্ন সময়ত তেখেতৰ ওচৰলৈ আহিছোঁ যেতিয়া তেখেতক কিবা সহায়ৰ প্ৰয়োজন হৈছে এইটো আৰ্থিক সহায়েই হওক বা তেওঁৰ দোকানৰ প্ৰমোশ্যনৰ কথাই হওক তেখেতে আমাক যেতিয়া যোগাযোগ কৰিছে আমি আহিছোঁ আপোনালোকে বিভিন্ন সময়ত আহি পেলাই তেওঁৰ হৈ বাতৰি পৰিৱেশন কৰিছে গতিকে ৰাইজে কলিয়াবৰত তেওঁ বহুখিনি ৰাইজে জানেও আৰু বহুখিনি ৰাইজে তেওঁ নাজানে গতিকে বা অসমতো তেওঁক বহুতে নাজানে গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ যে আহক লক্ষীৰাম ৰংফাৰৰ স্বৰাজ অৰ্গেনিকত উৎপাদিত সতেজ আৰু জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ আপোনালোকে খাওক আৰু নিজৰ পৰিয়ালক সুস্থ আৰু নিৰোগী কৰি ৰাখক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221